নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 25 আগষ্ট। আজিৰ খন্দিয়াৰ খাটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমখন এতিয়া গভীৰ সংকটত পৰিছে। একাংশ মানুহে বিপদ মাতিছে ৰাজ্যখনলৈ। ডাঙৰ মন্তব্য কৰিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন কি কৈছে সেয়া জনোৱাৰ চেষ্টা কৰিছো। হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমখন এতিয়া গভীৰ সংকটত পৰিছে। প্ৰথমে এটা অঞ্চলত এজন বা দুজন আহি সোমাই লয় আৰু তাৰ পিছতে ঘুবক্কন কৰিবলৈ আৰম্ভ কৰে আৰু সেইবোৰ দেখি হিন্দু মানুহে সেই স্থান এৰি দিয়ে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদমেলত এক ডাঙৰ বিস্ফোৰক মন্তব্য কৰিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে শৃংখল চলিহা হৈছে এজন মদাহী মানুহ। এজন মদাহী মানুহৰ কথা মতে অসম নচলে। এই মন্তব্য কোনে কৰিছে সেয়া জনোৱাৰ চেষ্টা কৰিছো। আমি জনাই আছো এটা বিশেষ খবৰ। শৃংখল চলিহা এজন মদাহী মানুহ। শৃংখল চলিহাৰ দৰে মানুহৰ কথা অসমৰ জনতাই নুশুনে। শৃংখল চলিহা এজন মদাহী মানুহ। এজন মদাহী মানুহৰ পৰা অসম নচলে। শৃংখল চলিহাই কলা চশমা পিন্ধি ওলাই আহিলে অভদ্ৰামি কৰে। আমি মাৰুৱাৰীৰ দৰে ক্ষমা খোজা মানুহ নহয়। যদি শৃংখল চলিহাই ভাবিছে আমি মাৰুৱাৰীৰ দৰে আঁঠুকাঢ়ি ক্ষমা খুজিম তেন্তে এয়া ভুল ভাবিছে। দৰকাৰ পৰিলে শৃংখল চলিহাৰ বিৰুদ্ধে যুঁজ কৰিম। গৰজি উঠিছে এইদৰে সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এতিয়াও শক্তিশালী হৈ আছে আলফা স্বাধীন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে এতিয়াও শক্তিশালী হৈ আছে আলফা স্বাধীন। আমি জনাই আছো ডাঙৰ খবৰ। এতিয়াও শক্তিশালী হৈ আছে আলফা স্বাধীন। সংবাদমেলত এই কথা স্বীকাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আলফা স্বাধীনত আছে 700 প্ৰশিক্ষণপ্ৰাপ্ত কেডাৰ আৰু এটা ফোনতেই পৰেশ বৰুৱাক শান্তি আলোচনালৈ কয়মান কৰাটো সহজ নহয়। আলফা স্বাধীনৰ হাতত আছে অত্যাধুনিক পাৰণাস্ত্ৰ বুলি মন্তব্য এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ। শিৱসাগৰত সন্দেহজনক লোকৰ বিৰুদ্ধে আৰম্ভ হৈছে অভিযান। শিৱসাগৰত সন্দেহজনক লোকৰ বিৰুদ্ধে ইতিমধ্যে অভিযান আৰম্ভ হৈছে। শিৱসাগৰৰ লাডেন বজাৰ এৰিছে এইবাৰ সন্দেহজনক নাগৰিকে। লাডেন বজাৰত দেওবাৰে দেখিবলৈ পোৱা নগ'ল সন্দেহজনক নাগৰিক। আজিৰ দিনটোত লাডেন বজাৰত বজাৰ হৈ আৰু আজি দেওবাৰ আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা নগ'ল সন্দেহজনক নাগৰিক। শিৱসাগৰৰ লাডেন বজাৰৰ নাম সলনিৰ দাবী এইবাৰ দল সংগঠনৰ। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ ধিঙৰ ঘটনা কেন্দ্ৰ কৰি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। ধিঙৰ ঘটনাক অসমীয়া খেদাৰ এক ষড়যন্ত্ৰ। অসমীয়া একেলগে নহলে দুৰ্বল হৈ যাব। আমি জনাই আছো ডাঙৰ খবৰ। ধিঙৰ ঘটনাক অসমীয়া খেদাৰ এক ডাঙৰ ষড়যন্ত্ৰ। অসমীয়া একেলগ নহলে দুৰ্বল হৈ যাব। অসমীয়াৰ মাটি দখল কৰিবলৈকে এনে কাণ্ড কৰি আহিছে। এতিয়া অসমীয়া জাতি একত্ৰিত হৈ থাকিব লাগিব। এতিয়া অসমীয়া জাতি একেলগ হৈ একত্ৰিত হৈ থকা দৰকাৰ আছে। ধিঙৰ ঘটনাক অসমীয়া খেদাৰ এক ষড়যন্ত্ৰ বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত এতিয়া কি আৰম্ভ হৈছে। ইটোৰ পিছত সিটো জঘন্য ঘটনা ধাৰাবাহিকভাৱে আৰম্ভ হৈ গৈছে। এইবাৰ 17 বছৰীয়া কিশোৰীক এবাৰ যৌন নিৰ্যাতনৰ কাণ্ড কৰিছে লম্পট 55 বছৰীয়া অমৰ চক্ৰৱৰ্তী নামৰ এগৰাকী লোকে। আমি জনাই আছো ডাঙৰ খবৰ। আকৌ ৰাজ্যত ভয়ংকৰ যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যত ভয়ংকৰ ঘটনা পুনৰ সংঘটিত হৈছে। ধিঙৰ কাণ্ডৰ মাৰ নৌজাওতে এইবাৰ পুনৰ আৰম্ভ হৈছে আন এক কাণ্ড। 17 বছৰীয়া কিশোৰীক এইবাৰ যৌন নিৰ্যাতন চলাইছে 55 বছৰীয়া লম্পটে। অমৰ চক্ৰৱৰ্তী নামৰ এটা লম্পটৰ বিৰুদ্ধে এই অভিযোগ আৰম্ভ হৈছে। ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে তিনিচুকীয়া সদৰ থানাত ইতিমধ্যে গোচৰ ৰুজু কৰিছে। গোচৰৰ পাছতে আৰক্ষীৰ জালত পৰিছে লম্পট অমৰ চক্ৰৱৰ্তী।
আৰু তিনিচুকীয়াৰ লাইফলাইন চিকিৎসালয়ৰ সমীপত সংঘটিত হৈছে গাৰনুম খিয়ৰি উঠা ঘটনা পুনৰ ৰাজ্যত ভয়ংকৰ অনুৰূপ কাণ্ড সংঘটিত হৈছে ধিংকাণ্ডৰ ঘটনা মাৰ নৌজাওতেই এবাৰ পুনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে এই ধৰণৰ অনুৰূপ ঘটনা আনেক ব্ৰেকিং নিউজ হৈছে স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্ত উত্তাল হৈ পৰিছে আৰু সমান্তৰালভাৱে আজি দেখিবলৈ পোৱা গৈছে ৰাজপথত ওলাই আহিছে খ খ মহিলা কিন্তু স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্ত উত্তাল হৈ পৰিছে স্মাৰ্ট মিটাৰে কন্দুৱাইছে হাজাৰ হাজাৰ লোকক এবাৰ ৰাজপথত খ খ মহিলা ওলাই আহিছে স্মাৰ্ট মিটাৰে জ্বলা কলা খুৱাইছে ৰাজ্যবাসী স্মাৰ্ট মিটাৰ বৰ্জন কৰি ৰাজপথত এবাৰ খ খ মহিলা ওলাই অহা পৰিলক্ষিত হৈছে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে স্মাৰ্ট মিটাৰে শোষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলাসকলে স্মাৰ্ট মিটাৰ আমাৰ নালাগে স্মাৰ্ট মিটাৰ লৈ যাওক বুলি মন্তব্য একাংশ উত্তেজিত মহিলাৰ একেলগে মৰাণৰ খোৱাঙত 5খন গাঁৱৰ মহিলা একেলগে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ দিন হাজিৰা কৰি স্মাৰ্ট মিটাৰৰ আকাশলংঘী বিল দিবলৈ এতিয়া অপাৰগ হৈছে বুলি মন্তব্য এবাৰ প্ৰতিবাদী মহিলাসকলৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে কাটৰ আহ্বান শীঘ্ৰে বাতিল কৰক স্মাৰ্ট মিটাৰ আৰু স্মাৰ্ট মিটাৰে কন্দুৱাইছে এতিয়া ৰাজ্যবাসীক আৰু যাৰ পাছতে দেখিবলৈ পোৱা গৈছে আজি ৰাস্তাত ওলাই আহিছে খ খ মহিলা আৰু ৰাস্তাত ওলাই স্মাৰ্ট মিটাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে পৰৱৰ্তী খবৰ লেবাননত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক এবাৰ হিজবুল্লাহৰ প্ৰত্যাক্ৰমণ ইজৰাইলত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছে ইজৰাইলৰ বাহিনী আৰু লেবাননৰ হিজবুল্লাহ গোটৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হৈছে ইজৰাইলত 48 ঘণ্টাৰ বাবে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছে আজি হিজবুল্লাহ এক বিবৃতিত কয় যে জুলাই মাহৰ শেষৰ ফালে সংগঠনটোৰ কমাণ্ডাৰ ফুয়াদ চুকাৰৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ ইজৰাইলত বৃহৎ সংখ্যক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে আৰু ইয়াৰ লগে লগেই সম্পূৰ্ণ হৈছে আক্ৰমণৰ প্ৰথম পৰ্যায় লগতে কোৱা হৈছে যে হিজবুল্লাহ ইজৰাইলৰ 11টা সামৰিক ঘাটি আৰু বেৰেক লক্ষ্য কৰি 320টাতকৈ অধিক ৰকেট নিক্ষেপ কৰিছে ইয়াৰ ভিতৰত আছে মেৰন ঘাটিকে ধৰি দখল কৰা গোলান মালভূমিৰ 4টা সামৰিক স্থাপনা পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰৰ নতুন পেন্সন আঁচনি ঘোষণা এবাৰ উপকৃত হ'ব 23 লাখ চৰকাৰী কৰ্মচাৰী কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেবিনেট বৈঠক অনুষ্ঠিত হয় এই কেবিনেট বৈঠকত নতুন পেন্সন আঁচনিয়ে অনুমোদন লাভ কৰিছে তাৰ অৰ্থ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে এটা ডাঙৰ খবৰ আগন্তুক নতুন পেন্সন আঁচনিৰ জৰিয়তে কমেও 23 লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'বলৈ গৈ আছে সমগ্ৰ দেশৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৰাষ্ট্ৰীয় পেন্সন আঁচনি দীৰ্ঘদিন ধৰি চলি আহিছে অৱশ্য এই প্ৰকল্পটো সলনি কৰাৰ দাবী উঠিছিল এনপিএছৰ অধীনত অৱসৰৰ পাছত চৰকাৰী কৰ্মচাৰীৰ আৰ্থিক নিৰাপত্তা নিশ্চিত নহয় বুলি আঁচনিখনৰ সলনি কৰিবলৈ অনুৰোধ জনোৱা হৈছিল এতিয়া কেন্দ্ৰীয় ঘোষণাই অভিযোগকাৰীসকলক ক্ষান্ত কৰাৰো সম্ভাৱনা আছে আগন্তুক নতুন পেন্সন আঁচনিখনৰ নাম দিয়া হৈছে ইউনিফাইড পেন্সন আঁচনি চমুকৈ ইউপিএছ অহা বছৰৰ 1 এপ্ৰিলৰ পৰা মুকলি কৰা হ'ব অৱশ্য পূৰ্বৰ প্ৰকল্পটো প্ৰত্যাহাৰ কৰা হোৱা নাই ইয়াৰ পৰিৱৰ্তে এতিয়া পেন্সনাৰসকলে দুয়োটাৰ মাজৰ পৰা এটা বাছনি কৰাৰ বিকল্প লাভ কৰিব কিন্তু দুয়োখন আঁচনিৰ সুবিধা একেলগে লাভ কৰিব নোৱাৰিব